নমস্কাৰ বন্ধুসকল, মিচিং সকলৰ ডবুৰ পূজা এক চমু আলোকপাত। সকলো মিচিং ব্যক্তিয়ে ডবুৰ পূজাৰ বিষয়ে জনা দৰকাৰ, এইভাবে অতি চমুকৈ হ'লেও সকলোলৈ বুলি আগবঢ়ালোঁ। ডবুৰ পূজা, ডবুৰ উই বা ডবুৰ পূজা মিচিং সমাজত অতি পুৰণি কালৰে পৰা চলি আহিছে। ডবুৰ ঘাইকৈ তিনিবিধ, দলুং ডবুৰ, বুটৌ ডবুৰ আৰু আৰেক ডবুৰ। বন্ধুসকল, এতিয়া মই পোনপ্ৰথমে আলোচনা কৰিব বিচাৰিছোঁ দলুং ডবুৰৰ বিষয়ে। গাঁৱৰ সকলো লোকে সমূহীয়াকৈ পঠা ডবুৰক দলুং ডবুৰ বুলি কোৱা হয়। এই ডবুৰ সাধাৰণতে জেঠ মাহৰ 15 তাৰিখ আৰু কাতি মাহৰ 15 তাৰিখে পতা হয়। ডবুৰ পূজাৰ নীতিসমূহ এতিয়াও মিচিং সমাজত কটকটীয়াকৈ পালন কৰে। পূজা আৰম্ভ হোৱাৰ আগতে গাঁৱৰ চাৰিসীমাত খাগৰিৰ মূৰত কুকুৰা টেং আৰি প্ৰৱেশ নিৰেৰ সংকেত দিয়া হয়। সংকেত দেখা সন্তেও কোনোবা সোমাই আহিলে তেওঁক দিনটোৰ বাবে আবদ্ধ কৰি ৰখা হয়, নতুবা মানুহজনৰ কিবা মূল্যৱান বস্তু ৰাখি এৰি দিয়া হয় আৰু পূজা শেষ হোৱাৰ পাছত বস্তুটো ঘূৰাই দিয়ে। পূজাৰ দিনা এদল পুৰুষে গাঁৱৰ প্ৰত্যেক পৰিয়াললৈ গৈ ইখৰা খাগৰি আদিৰে চাং কোবোৱাবলৈ আৰম্ভ কৰে। গিৰিহঁতেও চাং ভেৰ কোবোৱাৰ লগে লগে ঘৰৰ পৰিয়ালৰ বেমাৰ আজাৰ অপায় অমংগল যি আছিল আজিৰ পৰা গুচি যাওক বুলি চাং কোবোৱা লোকসকললৈ চাউল ভাত কুকুৰা আপং আদি আগবঢ়ায়। এইদৰে প্ৰতিটো ঘৰৰ পৰা সংগ্ৰহ কৰা সামগ্ৰীৰ গাঁৱৰ এমূৰে জান জুৰিৰ কাষত পূজা সমাধা কৰে। পূজাৰ সময়ত সমবেত ৰাইজে উচ্চস্বৰে চেদি মেল দনি পল কাৰ্চিং কাৰ্টাঙক আদি দেৱতাৰ নাম উচ্চাৰণ কৰি আশীৰ্বাদ বিচাৰে যাতে সমাগত বছৰটোত পথাৰৰ শস্যৰ কোনো হানি বিঘিনি নহয় আৰু সকলোৱে যাতে কুশলে থাকে। সেইদিনা বনৰীয়া শাক পাচলিৰে সৰহকৈ জলকীয়া দি মাংস ৰন্ধা হয়। আঞ্জাত তেল হালধি মছলা আদি প্ৰয়োগ নিষিদ্ধ। ডবুৰৰ পাছত 3 দিনলৈকে গাঁৱৰ মানুহে পথাৰৰ কাম কৰিবলৈ নাযায়। 3 দিনৰ দিনা গেনা ডঙাৰ পাছতহে হাল বোৱা কোৰ মাৰা আদি কামত যাব পাৰে। এতিয়া চমুকৈ আলোচনা কৰিম বুটৌ ডবুৰ বা পিয়াং ডবুৰ। এই ডবুৰ সাধাৰণতে দুজন ব্যক্তি বা গাঁৱৰ মাজত ৰক্তান্ত ঘটনা সংঘটিত হ'লে পতা হয়। ৰক্তান্ত ঘটনাক মিচিং ভাষাত পিয়াং বোলে। পিয়াং কাৰ্যই হত্যাকাণ্ডৰ ৰূপ ল'লে এই ডবুৰৰ মাত্ৰাও বিস্তৃত আৰু গভীৰ হয়। বন্ধুসকল, এতিয়া আলোচনা কৰিম আৰুক ডবুৰৰ বিষয়ে। পথাৰৰ শস্য নষ্ট হোৱাৰ আশংকা থাকিলে তাৰ পৰা প্ৰতিকাৰ পাবৰ বাবে আৰু শস্যৰ প্ৰাচুৰ্যৰ বাবে আৰুক ডবুৰ পতা হয়। সকলো মিচিঙে এই ডবুৰ সাধাৰণতে পালন নকৰে। আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। ধন্যবাদ। Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ